আমি ইয়াত 40 বছৰ ধৰি ইয়াত বসবাস কৰি আছো। আমাক যেটো মুখ্যমন্ত্ৰী মহোদয় যেনেকুৱা আমাক হাৰাশাস্তি দি আছে, ইয়াৰ পৰা গোটেই মানুহ যদি ল'ৰা ছোৱালী মাইকী মানুহ সব গোটাই মেলি যদি আমাক গুলিয়াই হত্যা কৰিলেহেঁতেন তেতিয়াহ'লে আমি শান্তি পালোহেঁতেন। এতিয়া আমাক যেনেকুৱা মাৰি আছে এনেকুৱা মাৰিব নালাগিছিলে। আজি ইমান যদি আমি চৰত বসবাস কৰি থাকোঁতেও যদি আমাক উচ্ছেদ কৰিলেহেঁতেন, কমচে কম আমাক খেতি বাতি কৰিছিলোঁ, ল'ৰা ছোৱালী লৈ ইমান কষ্ট কৰি আমি খেতি বাতি কৰিছিলোঁ, এইটো আমাক খেতিটো উঠাবলৈ সময় দিব লাগিছিলে। নহ'লে আমাক এতিয়া এনেকুৱা মানুহ সব গোটাই এক লগত মাৰি পেলাই ভাল আছিলে। আমাক মুখ্যমন্ত্ৰী মহোদয় ইমান হাৰাশাস্তি নিদি আমাক যদি মাৰি পেলাইতো তেওঁ ভাল আছিলে। আমি মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ আমাক এনেকুৱা হাৰাশাস্তি আৰু নিদিব, আমাক কেনেকুৱা নিৰাপত্তা দিব লাগে এইটো আপোনাৰ তাত অনুৰোধ জনাইছোঁ। আপোনালোকক হাৰাশাস্তিটো আমাক মুক্ত কৰি দিয়ক। এইটো আমাৰতো সব জলকীয়া খেতি আছিলে, কেৰেলা খেতি আছিলে, আলু খেতি, টমাটোৰ সব পাচলি খেতি আছিলে। কিন্তু বহুত মানুহে বহুত কষ্ট কৰি ধাৰ চাৰ কৰি খেতি বাতি কৰিছিলে। এতিয়া খেতি লাগিছেহে, এতিয়া লাগা অৱস্থাত মানুহে সব শেষ কৰি দিলে, নাই কৰা। কিছু কিছু মানুহে কৰিছে, কিন্তু কোনো মানুহৰ খেতি লাগিছে এতিয়া। কিন্তু কিমান মানুহে ধাৰ চাৰ কৰি খেতি বাতি কৰিছে, খেতি কৰি এতিয়াও এইটোতো চিন্তা কৰিছো ক'ত যাম আৰু কি কৰিম। নাই, মোৰ তাত অন্য তাত জাগা নাই। এইটো হেৰি কয় লহৰীয়া দ্বীপ বুলি কয়। এইটো আমি প্ৰায় 40 বছৰ ধৰি বসবাস কৰি আছো। মই সৰুৰ পৰাই এটা ডাঙৰ হলো। এইটো সৰকাৰী বুলি আমি গম পাইছো, পাই পেলাই কি কৰিম, আমাৰ নদী ভাঙি দিছে। নদী ভাঙাৰ পিছত আমি বেলেগত ঠাই ল'ব নোৱাৰিলো, মাটি পইচা পাতি নাই। আমি সৰুৰ পৰা ইয়াত আহি আমাৰ দেউতা ইয়াত মাটি ললে, কিনি মিনি লৈছে, কিনি লৈছো। লোৱাৰ পিছত আমি ইয়াত ডাঙৰ হলো।